খবৰ ভালে আছে নাই? ভাল। ভোট দিব ৰেডি হৈ আছে? সবে ভোট দিব ৰেডি? কেই তাৰিখে ভোট? 7 তাৰিখ। মনত আছে? কাক ভোট দিব লাগিব? কি চিনত ভোট দিব? পদুম ফুল। সবে পদুমত ভোট দিবৰ কাৰণে ৰেডি? গতিকে মোৰ লগত একেলগে কম, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। এইবাৰ যি পঞ্চায়তৰ নিৰ্বাচন, এই পঞ্চায়তৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি, ৰাভা সংঘ পৰিষদ, আমি তিনিওটা দলে একেলগে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা হিচাপে ইলেকশ্যন খেলিছো। তো আমাৰ এগেইনষ্টত আচলতে বহুত ঠাইত প্ৰাৰ্থী নাই। ইয়াতে 16টা জিলা পৰিষদৰ ভিতৰত 2টা আমি ইতিমধ্যে আনকণ্টেষ্ট জিকিছো। 2টা জিলা পৰিষদ আমি জিকিলোই, বাকী কেইটাতে বেলেগ বেলেগ দলে প্ৰাৰ্থী দিছে। আঞ্চলিক পঞ্চায়তত 17টা আঞ্চলিক পঞ্চায়ত আমি আনকণ্টেষ্ট বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকিছো। এই অঞ্চলতো বোধহয় জিকিছে নহয়, এপিটো আনকণ্টেষ্ট জিকিছে। ইয়াতে আমাৰ জিলা পৰিষদত আমাৰ ভূমিকা ৰাভা ডাঙৰীয়ানী আমাৰ কেণ্ডিডেট, ভূমিকা সন্মুখত আহা। আমাৰ সকলোৰে চিনাকি, আমাৰ দলৰ ভাল কৰ্মী ভূমিকা ৰাভা। আপোনালোক সকলোৱে ভূমিকাক জোৰছে হাততালি বজাই এবাৰ অভিনন্দন দিয়ক। ইমান লাহে বজালে ক'ত হ'ব, আৰু জোৰকে বজাওক। চাওক কিমান জোৰ আছে, চাওঁ এইবাৰ জোৰটো চাওক কিমান দীঘলকে বজাব পাৰে। জোৰ ভালে আছে, তেতিয়াহ'লে ভালকে জিকিব যেন লাগিছে। আমাৰ বাইদেউ বিলাকে উৰুলি দিয়ক, তেখেতে ভালকে সমাজে আশীৰ্বাদ দিব। ভালকে উৰুলি দিয়ক, খেৱালক ভালকে, ৰাইজক খেৱালক। আৰু অলপ দীঘলকে দিয়ক। তো ৰাইজৰ যেতিয়া ইমান মৰম আছে, ভূমিকা বহুত ভোটত জিকিব। আমি য'তেই গৈছো খুব সুন্দৰ পৰিৱেশ। ভূমিকাক আমি জিকাই লৈ এই অঞ্চলৰ উন্নয়ন কৰিব লাগিব, লাগিব নে নাই? কেইদিনমান আগত ৰাভা সংঘৰ ইলেকশ্যন হৈছিলে, আপোনালোকে সকলোৱে ভোট দি টংকেশ্বৰ ৰাভাৰ নেতৃত্বত ৰাভা সংঘ যৌথ সংগ্ৰাম মঞ্চ, ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ চৰকাৰ ইতিমধ্যে গঠন কৰিলে নাই? চৰকাৰ গঠন হৈ গ'ল ৰাভা সংঘত। দিল্লীতো চৰকাৰ আপোনালোকে মোদী ডাঙৰীয়াৰ নেতৃত্বত বনাই থৈছে। ৰাজ্যতো চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত হৈয়ে আছে। গতিকে চৰকাৰ যেতিয়া যাৰ বনি থাকে, তাৰ লগত থাকিলে উন্নয়ন হ'ব নে নাই? গতিকে এইবাৰ জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়ত সকলোতে আপোনালোকে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ সকলো প্ৰাৰ্থীকে বিপুল ভোটত বিজয়ী কৰক, তাৰ কাৰণে মই আপোনালোকক আহ্বান জনাইছো। সকলোকে জিকাব নে নাই? পুৰা জিকাব। এই কাৰণে জিকাব লাগে যে যি দলত চৰকাৰ থাকে তাৰহে কাম কৰিব পাৰিব। মই এইমাত্ৰ আহিছো, আমাৰ জিলা উন্নয়ন সমিতিয়ে প্ৰকাশৰ কাগজ দিছে, মই পকেটত লৈ আছো। কাগজখন মই পঢ়ি চালো, কিনো কৈছে, কি কি লাগে বুলি কৈছে। মই চাইছো বোলে কি কি লাগে বুলি কৈছে। এই অঞ্চলৰ ৰাইজে কিবা কিবি উন্নয়নৰ কথা মোক কৈছে, যে জিলাত এটা উপস্বাস্থ্য কেন্দ্ৰখন ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰলৈ উন্নতি কৰিব লাগে, হেল্থ চেণ্টাৰ বনাব লাগে, হয় নে নাই? এইটো চাব চেণ্টাৰ এটা আছে, গতিকে হেল্থ চেণ্টাৰ এটা হ'ব লাগে। হাইস্কুলত শিক্ষক খালী আছে, সেইখিনি দিব লাগে। কৃষ্ণাই উপনৈৰ ওপৰত প্ৰস্তাৱিত ৰঙা নদী তৰাংশ সংযোগী কংক্ৰিট দলংখন কৰিব লাগে। এনেকে কিবা কিবি লিখিছে। জিলা পশু চিকিৎসালয়খন, জিলা পশু চিকিৎসালয়ক পশু চিকিৎসক দিব লাগে। পানী যোগান আঁচনি, ডুবি, 'সম্বাদ নিৰ্মাণ, পানী খেতি পথাৰত পানী দিব লাগে।
নদীৰ সোঁতৰ গৰাখহনীয়া বন্ধ কৰিব লাগে, এইবিলাক যে লিখিলে এইবিলাক কোনে কৰিব পাৰে? চৰকাৰেহে কৰিব পাৰে। অপজিশ্যনে কৰিব পাৰে নেকি? কংগ্ৰেছে কৰিব পাৰে নেকি? কংগ্ৰেছৰ কিমান বছৰ চৰকাৰ আছিল, তেতিয়া কৰিছিল নেকি? 15 বছৰ কংগ্ৰেছৰ চৰকাৰ আছিল, তেতিয়াতো এইবিলাক নকৰিলে। গতিকে কংগ্ৰেছে আৰু অহা 50 বছৰো চৰকাৰ কৰিব নোৱাৰে, পাৰিব নেকি? অহা 50 বছৰো কংগ্ৰেছৰ চৰকাৰ কৰাৰ কোনো সুবিধা নাই। গতিকে কংগ্ৰেছেতো এইবিলাক কৰিব নোৱাৰে। ইণ্ডিপেণ্ডেণ্টতো কামেই নাই, ইঞ্জিন নাথাকা জেগা। ইণ্ডিপেণ্ডেণ্টৰ ইঞ্জিন থাকে নেকি? ইণ্ডিপেণ্ডেণ্ট হল ইঞ্জিন নাথাকা ঠাই। ইয়াত কোন কোন উঠিছে? কংগ্ৰেছ আৰু ইণ্ডিপেণ্ডেণ্ট আছে নেকি? নাই, অকল কংগ্ৰেছ। কংগ্ৰেছেতো মোটামুটি যোৱা 9 বছৰ চৰকাৰ নাই আৰু অহা 50 বছৰো তেওঁলোকৰ চৰকাৰ নহয়। গতিকে সেই দলে একো কৰিব নোৱাৰে। কৰিব লাগিব, আপোনালোকে যিখন কাগজ দিলে সেইখন লৈ গৈ মই মুখ্যমন্ত্ৰীৰ লগত কথা পাতিব লাগিব যে এইখিনি জিৰা অঞ্চলত অসুবিধা আছে, দিব লাগে। মুখ্যমন্ত্ৰীয়ে দিব লাগিব। মুখ্যমন্ত্ৰীয়ে দিব কেতিয়া ভাল পাব? যেতিয়া এই অঞ্চলৰ ৰাইজে মুখ্যমন্ত্ৰীকো আশীৰ্বাদ দিব, আমাৰ দলটোকো আশীৰ্বাদ দিব, সকলোৱে একেবাৰে বাকচ ভৰ্তি কৰি বেলতত অকল পদুম ফুলতে ভোট দিব, তেতিয়া আমাৰো কাম কৰি ভাল লাগিব। লাগিব নে নাই? লাগিব। গতিকে আপোনালোকে সেই কামটো কৰি দিয়ক। আপোনালোকৰ কাগজখিনি ময়ো লৈ গৈছো, ময়ো যাতে মোৰ কামটো কৰি দিব পাৰো। হবনে নাই? কৰিব পাৰিবতো? আপোনালোকে একেবাৰে ভূমিকা ৰাভা ডাঙৰীয়ানীক 100% ভোট ইয়াতে যাতে বেলট বক্সত আৰু কাৰো ভোট নোলায়। ওলাব নেকি কাৰোবাৰ? কংগ্ৰেছ ভোট ওলাব নেকি? নোলায়তো। গতিকে কাৰো ভোট যাতে নোলায়, তেনেকে ভূমিকা ৰাভাক পদুম ফুলৰ চিনত ভোট দিয়ক। আপোনালোকৰ যিখিনি অভাৱ আছে সেইখিনিও মই যাতে মুখ্যমন্ত্ৰীক কৈ সুন্দৰভাৱে অভাৱখিনি পূৰণ কৰিব পাৰো, তাৰ চেষ্টা মোৰ থাকিব। এই ৰাভাহাছং অঞ্চলত আপোনালোকে দেখিছিল যে কংগ্ৰেছ যেতিয়া আছিল, ইয়াৰ পৰা দুধনৈত্য কংগ্ৰেছৰ MLA আছিল, ইয়াতো MLA আছিল। তেতিয়া কি ঘটনা ঘটিছিল আপোনালোকৰ মনত আছে? আমাৰ মানুহৰ মাজতে তেওঁলোকে কাজিয়া লগাই দিছিল নে নাই? ৰাভাৰ লগত বড়োৰ কাজিয়া, বড়োৰ লগত গাৰোৰ কাজিয়া, ৰাভাৰ লগত গাৰো মানুহৰ কাজিয়া, কলিতা মানুহৰ কাজিয়া, কিমান গণ্ডগোল। চবকে যুদ্ধ লগাই দি তেওঁলোকে নিজৰ যিবিলাক যাক তেওঁলোকে আনি বহাব খোজে সেই মানুহবিলাকক সুবিধা দিছিল আৰু সেই মানুহবিলাকে সুবিধা লৈ চলি আছিল। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি সকলো জাতি জনগোষ্ঠী আজি একলগ হৈ ধুনীয়াকৈ অসমখনত আছো। অসম মানেই হল ভাৰত বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ ভূমি। ইয়াত ৰাভা থাকিব, গাৰো থাকিব, মিচিং থাকিব, কলিতা থাকিব, বৰ্মন থাকিব, নাথ থাকিব, সকলোৱে মিলি আমি একলগ হৈ থাকিব লাগিব। তেতিয়াই অসমখনৰ প্ৰকৃত উন্নয়ন আৰু অসমীয়া মানুহ, খিলঞ্জীয়া মানুহৰ শক্তি হব, শৈলঞ্জীয়া মানুহ আগবাঢ়িব পাৰিব। কংগ্ৰেছ দলে আমাৰ খিলঞ্জীয়া মানুহবিলাকৰ লগত লগ লগাই দি পাকিস্তান বাংলাদেশী বিলাকক পুৰা ৰঙা তালিচা মাৰি দিয়ে যে তাক কাম কৰি থাকতে হবে, মাটিও ইহঁতক দি দিয়ে, গণ্ডগোলো ইহঁতক কৰে। আমাৰ এই অঞ্চলৰ খিলঞ্জীয়া মানুহে, ৰাভা মানুহে মাটিৰ কাৰণে হাহাকাৰ কৰিব লাগে। আজি এই মাটি যদি আমি দিয়াৰ কাম আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিছন ভূমিপুত্ৰৰে আমাৰ খিলঞ্জীয়া মানুহক মাটি দিছে। খিলঞ্জীয়া মানুহসকলে অধিকাৰ দিয়াৰ ব্যৱস্থা কৰিছে যাতে আমি সকলোৱে সমন্বয়ৰ মাজেৰে থাকিব পাৰো। গতিকে অসমত আমাৰ আটাইতকৈ ডাঙৰ কথাটো হল যে আমি সকলোৱে মিলিজুলি থকা। দ্বিতীয়তে আমাৰ অসমখন চাৰিওদিশত আগবাঢ়ি যাব লাগিব। আজি অসমত এটা সময় এনেকুৱা আছিল যে এখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং কৰিবৰ কাৰণে 10 বছৰ 15 বছৰ আন্দোলন হৈছিল। এতিয়া ইখনৰ পিছত ইখন ব্ৰহ্মপুত্ৰৰ দলং হৈ আছে, কোনো আন্দোলন নাই, কোনো একো নাই, ধুমধাম হৈ আছে। আজি গুৱাহাটীৰ 50 কিলোমিটাৰৰ ভিতৰত আজি 5-6কৈ দলং। আগতে এখন শৰাইঘাটৰ দলঙে আছিল, তাৰ কাষত আৰু এখন দলং হল। ফাঁচী বজাৰ উত্তৰ গুৱাহাটীৰ মাজত এখন দলং হৈ আছে। পলাশবাৰী শুৱালকুছিৰ মাজত এখন দলঙৰ কাম আৰম্ভ হৈছে। নাৰেংগী কুৰুৱাৰ মাজত এখন দলং হব। 50 কিলোমিটাৰৰ ভিতৰত এতিয়া 5খনকৈ দলং। অসমত প্ৰতি জিলাতে এখনৰ পিছত ইখন দলং আজি কৰাৰ পৰিকল্পনা কৰা হৈছে। দলংটো বাদ দিয়ক, নদীৰ তলেদিও সুৰংগ দি ৰাস্তা বনাব, সেয়াও অসমত আৰম্ভ হব। এতিয়া গহপুৰত
ব্ৰহ্মপুত্ৰৰ তলেদি ৰাস্তা বনাই তাতে মানুহ অহা যোৱা কৰিব, দলং নহয় বডিৰ তলেদি অহা যোৱা কৰিব। এইবিলাক কোনোবাই ভাবিছিল নেকি? আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এইবিলাক কাম হৈছে। কাজিৰঙাত জীৱ জন্তু থাকে কাৰণে কাজিৰঙাৰ ওপৰেৰে এলিভেটেড কৰিডৰ, তলত জীৱ জন্তু থাকিব, ওপৰেৰে গাড়ী যাব। তেনেকে আজি আমাৰ দেশখন আগবাঢ়িছে। আমি আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ভাবিব পৰা হৈছো যে অসমখন ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত আহিব। এই কথাবিলাক আমি কেতিয়াও ভবাই নাছিলো। আজি এইবিলাক কথা আমি ভাবিব পৰা হৈছো। আৰু সেইকাৰণে আমাৰ দায়িত্ব হল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শক্তিশালী কৰা, তেওঁক আৰু আগবঢ়াই দিব লাগিব যাতে তেওঁ আমাৰ ৰাজ্যখনৰ কাৰণে বহুত কিবা কিবি কৰিব পাৰে। আজি অসমত আমি যেতিয়া গাঁৱে গাঁৱে ঘূৰি ফুৰো, আজিৰ পৰা 2-2.5 বছৰ আগত যেতিয়া গাঁওবিলাকত গৈছিলো, গাঁৱৰ মানুহক সুধো যে আপোনালোকৰ ৰেচন কাৰ্ড আছে নেকি, আপোনালোকৰ অমুকটো আছে নেকি? হাজাৰ হাজাৰ মানুহে হাত দাঙি দিয়ে, শ মানুহে হাত দাঙে, এইটো নাই সেইটো নাই। এতিয়া আপোনালোকে এবাৰ হাত দাঙকচোন, কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত দাঙক। ৰেচন কাৰ্ড কাৰ কাৰ আছে? এতিয়া নিজে নিজৰ ফালে চাওক, ইয়াতে বহি থকা সকলোৰে ৰেচন কাৰ্ড আছে, মোটামুটি আছে নে নাই? চবৰে আছে ৰেচন কাৰ্ড আছে। আজিৰ পৰা 3 বছৰ আগত যেতিয়া আমি গাঁৱত আহিছিলো, এনেকে হাত দাঙিব কলে আধা মানুহে হাত দাঙে, 30% মানুহে হাত দাঙে, বেছিভাগ মানুহ ৰেচন কাৰ্ডে নাছিল। আমি সিদ্ধান্ত লৈছিলো যে অসমত 4 লাখ টকাৰ তলৰ ইনকামৰ যিমান মানুহ আছে সকলোকে ৰেচন কাৰ্ড দিম। 2 বছৰত আমি 50 লাখ মানুহক ৰেচন কাৰ্ড দিলো। আৰু অসমত মোটামুটি আজিকালি গাঁৱলৈকে গলে ৰেচন কাৰ্ডৰ কথা কলে সকলোৱে হাত দাঙে। তাৰমানে ৰেচন কাৰ্ডটো এটা মাত্ৰ লক্ষ্য, ৰেচন কাৰ্ডৰ জৰিয়তে আমি দুখীয়া মানুহক কেনেকে সহায় কৰিব পাৰো। আজি ৰেচন কাৰ্ড দিয়াৰ লগে লগে আপোনালোকে মাহত প্ৰতিটো মানুহে 5 কিলোকৈ চাউল পায়, পায় নে নাপায়? 5জন মানুহ থাকিলে কিমান পায়? 25 কিলো চাউল। 6জন মানুহ থাকিলে 30 কিলো চাউল। গতিকে প্ৰত্যেক মানুহে 25 কিলো চাউল পায়। ৰেচন কাৰ্ডৰ দোকানে কাটি ৰাখে নেকি? 50 গ্ৰাম 100 গ্ৰাম 1 কিলো কাটে নেকি? আগতেতো কাটিছিল। আজিকালি ৰেচন কাৰ্ডৰ দোকানীক আমি সময়ত পইচা দি দিওঁ। তেওঁলোকক কৈ দিছো যে কোনো পইচাৰ কাৰণে চাউল কাটিব নোৱাৰিব, 5 কেজি মানে 5 কেজি চাউল দিব লাগিব। গতিকে এই যে ৰেচন কাৰ্ডত 5 কেজিকৈ চাউল পায়, তাৰ লগে লগে ৰেচন কাৰ্ড থকা প্ৰতিটো মানুহে, প্ৰতিটো পৰিয়ালে এককটা উজালা গেছৰ কানেকশ্যন পায়। ৰেচন কাৰ্ড থাকিলে উজালা গেছৰ কানেকশ্যন পায়। পাইছে নে নাই আপোনালোকে? আমি গৰু বেচিব লাগে, ছাগলী বেচিব লাগে, গাহৰি বেচিব লাগে, লাগে নে নালাগে? মাটি বেচিব লাগে। 5 লাখ টকালৈকে এতিয়া একো কৰিব নালাগে, সেই কাৰ্ডখন দেখাই। এয়া হল আমাৰ দুখীয়া ৰাইজৰ প্ৰতি দায়িত্ব। আমি আৰু কিবা কিবি দিব পাৰো নেকি তাক চিন্তা কৰি আছো, যে ৰেচন কাৰ্ডত আৰু কি দিব পাৰো। আজি আপোনালোকে দেখিছে যে আজিকালি কলেজত ধৰক আপোনাৰ ল'ৰা ছোৱালী ফ্ৰী এডমিশ্যন ল'ব যায়, ফ্ৰীতে আমি এডমিশ্যন দিওঁ। ল'ৰা ছোৱালী ফ্ৰী এডমিশ্যন হয় নে নহয়? এডমিশ্যন ইনকাম চাৰ্টিফিকেটখন আনিব গ'লে গাঁওবোৰৰ পৰা পইচা দি ল'ব লাগে, কেতিয়াবা মৌজাদাৰৰ পৰা ল'ব লাগে, কেতিয়াবা চাৰ্কল অফিচৰ পৰা ল'ব লাগে। ইয়াত 50, 100, 200, 500 টকা খৰচা হৈ যায়। সেইকাৰণে আমি এইবাৰ কৈছো যে নিজৰ ল'ৰা ছোৱালী যেতিয়া কলেজত এডমিশ্যন ল'ব যাব, ফ্ৰী এডমিশ্যন, তেতিয়া কোনো ইনকাম চাৰ্টিফিকেট দিব নালাগে, ৰেচন কাৰ্ডখন দেখালে হ'ল, তেওঁলোকৰ এডমিশ্যন ফ্ৰী হৈ যাব আৰু বেলেগ একো চাৰ্টিফিকেট অকল গতিকে আমি ৰাইজক এই
মনটো ভাল লাগিছে এতিয়া অক্টোবৰ মাহৰ পৰা আপোনালোকে বজাৰত যদি 100 টকা দালিৰ কেজি হয় 70 টকাত দালি পাব 100 টকা যদি চেনিৰ কেজি হয় 75 টকাত চেনি পাব 30 টকা যদি নিমখৰ কেজি হয় 20 টকাত নিমখ পাব যাৰ ঘৰত 5 জন আছে 1 কেজি 5 জনতকৈ বেছি থাকিলে 2 কেজি অন্তত দুখীয়া মানুহৰ সহায় হ'ব অলপ ভাল লাগি আছে না কথাখিনি আৰু কিবা লাগিব নেকি আৰু কিবা লাগিব হয়তো হৈ যাব এইকেইটা হলে হ'ব আমিতো আৰু দিব খুজি আছো হা আৰু কি লাগিব হা কি কব গেছৰ দাম কমাব লাগিব নেকি গেছৰ দাম কমাব লাগিব এইবাৰ ছেপ্টেম্বৰ অক্টোবৰ মাহৰ পৰা এতিয়া গেছ কিমানত কিনে 1000 টকা মোটামুটি 950 টকা দিব আহোঁতে 50 টকা লৈ লয় 1000ৰ ওপৰত যায় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহৰ পৰা আপোনালোকে গেছ 650 টকাত পাব 650 টকা আৰু যাৰ উজালা গেছৰ কানেকশ্যন আছে সি 250 টকাতে পাব বহুত ভাল লাগিছে নাই ৰেচন কাৰ্ড থকা মানুহটো চবৰে উজালা আছে গতিকে 250 টকাতে গেছ পাব আৰু কি লাগিব এতিয়া আৰু নালাগে চিলিণ্ডাৰো কম দামত পালে চেনিও পালে দালিও পালে নিমখো পালে চাউলটো ফ্ৰীতে পায় আৰু কি লাগে গোটৰ পইচা লাগে নে নাই গোটৰ পইচা লাগে অৰুণোদয় লাগে নাই লাগে অৰুণোদয় কোনে কোনে পাই আছে হাত দাঙকচোন পাই থকাখিনি আৰু কাক কাক লাগে হাত দাঙক কোনে কোনে পাব বিচাৰে এইবাৰ এই ৱেষ্ট গোৱালপাৰাত আগতে প্ৰায় 20,000 মানুহে অৰুণোদয় পাই আছিলে এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথমতে কৈছিল যে 32,000 মানুহক দিম পৰহি যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়ালৈ আহিলে তেওঁ আৰু 4,000 ঘোষণা কৰি থৈ গল গতিকে 36,000 পৰিয়ালে অৰুণোদয় পাই যাব মোটামুটি ইয়াতে হাত টকা সকলোৱে অৰুণোদয় পাব চিন্তা কৰিব নালাগে অৰুণোদয় মানে প্ৰত্যেক মাহৰ 10 তাৰিখে 1250 টকা ডাইৰেক্ট একাউণ্টত সোমাই যায় গোটৰ এপ্লিকেশ্যন কোনে কোনে দিছিলে হাত দাঙক 10,000 টকাৰ কাৰণে গোটৰ চেল্ফ হেল্প গ্ৰুপৰ চবে দিছে পইচা লাগে নে নালাগে লাগে কোন মাহত লাগিব জুনত জুলাইত আগষ্ট জুলাইত হ'ব জুলাই মাহত আপোনালোক সকলোৱে 10,000 টকা পুৰা পাই যাব জুলাই মাহতে পাই যাব কেৱল পইচাটো বেলেগ কামত খৰচ কৰি নিদিব নেকি পইচাটো কি কৰিব বিজনেছত লগাবনে বেলেগত খৰচ কৰিব গাহৰি কিনিব ঠিক আছে মোবাইল নিকিনেতো মোবাইল কিনিব নেকি হা মোবাইল নিকিনিব আজিকালি মোবাইল কিনিলে গণ্ডগোল সব মানুহ টেনচন হৈ যায় ফেচবুক টুইটাৰ কিবা কিবি হোৱাটছআপ হয় নাই বোৱাৰীয়েকক বিলাকক বিচাৰি ফুৰিব লাগে লাগে নে নালাগে হা বোৱাৰীবিলাকক বিচাৰি ফুৰিব লাগে গিৰিয়েক বিলাকে ঘৈণীয়েকক বিচাৰি ফুৰিব লাগে হোৱাটছআপ ফেচবুক চলাই চলাই ক'ত গুচি যায় ঠিকনাই নাই হয় নে নহয় সেইকাৰণে মোবাইল নিকিনিব আপোনালোকে গাহৰি কিনক গৰু কিনক ছাগলী কিনক শাল কিনক আচাৰ বনাওক যি ব্যৱসায় কৰিব ব্যৱসায় কৰক লাগিলে নিজৰ স্বামীৰ ব্যৱসায়তে পইচাটো দি দিয়ক তেওঁৰ ব্যৱসায়টো ডেভেলপ কৰক যি ব্যৱসায় কৰিব ভালকে ব্যৱসায় কৰক আৰু যোনে ব্যৱসায়ত পইচাটো লগাব ইয়াৰ পিছত আমি তেওঁলোকক 25,000 টকা কৈ দিম যোনে ব্যৱসায় কৰিব তেওঁ 25,000 পাব যোনে মোবাইল কিনিব আৰু নাপায় আৰু এটা ব্যৱসায় কৰিবনে মোবাইল কিনিব মোবাইলটো কোনো নিকিনে তেনেহ'লে চবে আৰু 25,000 পাই যাব প্ৰথম 10,000 ভালকে ব্যৱহাৰ কৰক কিছুদিন পিছত আমি 25,000 দিম তাৰপিছত 50,000 দিম যাতে সকলোৱে নিজৰ ব্যৱসায়টো আগবঢ়াই নিব পাৰে গতিকে চেল্ফ হেল্প গ্ৰুপৰ পইচাও পালে অৰুণোদয়ও পালে চিলিণ্ডাৰো কমত পালে
PMY ঘৰ লাগে নে নাই? ঘৰত সাৰ্ভে হৈ আছে নাই? ঘৰে ঘৰে জীৱিকা সখীবিলাকে সাৰ্ভে কৰিছে নাই? কৰা নাই। ইয়াতেতো ইলেকশ্যন চলি আছিল, সেইকাৰণে কৰা নাই। এতিয়া কৰিব যে যিবিলাক মানুহে আগতে ঘৰ পালেতো এতিয়া যিবিলাক মানুহে ঘৰ পোৱা নাই তেওঁলোকক আগতে GRS GPS বিলাকে ঘৰত সাৰ্ভে কৰিব গ'লে পইচা বিচাৰে নাই? 500 টকা নহলে আপলোডে নকৰে, 200 টকা নিদিলে নাযায় ঘৰত। গতিকে এইবাৰ তেওঁলোকৰ দোকানখন বন্ধ কৰি দিছো। GRS GPS পঞ্চায়তৰ ছেক্ৰেটাৰী দোকান বন্ধ। এতিয়া আমি জীৱিকা সখীবিলাকক ঘৰলৈকে যাব দিছো। আমাৰ চেল্ফ হেল্প গ্ৰুপৰ যে জীৱিকা সখীবিলাক থাকে তেওঁলোকে যাব আৰু তেওঁলোকে আপোনালোকৰ ঘৰবিলাক সাৰ্ভে কৰি আনিব। অলৰেডি সাৰ্ভে বেলেগ বেলেগ ডিষ্ট্ৰিক্টত আৰম্ভ হৈছে। ইয়াত ৰাভা আছামৰ ইলেকশ্যনৰ কাৰণে ৰৈ আছিল, এতিয়া সাৰ্ভে হ'ব আৰু সাৰ্ভে কৰি তেওঁলোকে নাম ফটো আপলোড কৰি দিব। আৰু যদি তেওঁলোক নাযায়ও অহা 11 তাৰিখৰ পৰা আমি এটা অন্বেষা বুলি এটা এপ ওলাই দিম। আপোনালোকে নিজৰ ঘৰটো নিজে সাৰ্ভে কৰি নিজে তথ্যটো লিখি ফটো তুলি নিজে আপলোড কৰি দিব পাৰিব আৰু বেলেগক খাতিৰ কৰিব লগা নাই। কাৰণ নিজৰ পইচাটো নিজে নলয়, বেলেগে হলে পইচা লৈ লয়, হয় নে নহয়? নিজৰ ঘৰটো নিজে লিখি মিলি চব ডিটেইলছ লিখি ফটো তুলি আপলোড কৰি দিব। গতিকে আৰু চিন্তা পইচা লৈ লয়, GRS পইচা লৈ লয়। এতিয়া আমি বিচাৰি আছো যে অসমত যাতে স্কিম বিলাকত আমি দুৰ্নীতি নোহোৱা কৰিব পাৰো। আমাৰ দায়িত্ব হল অসমৰ প্ৰত্যেকটা দুখীয়া মানুহৰ স্কিমত যাতে আমি দুৰ্নীতি নোহোৱা কৰিব পাৰো। আজি দেখিছে আমি চাকৰিত দুৰ্নীতি নোহোৱা কৰি পেলালো। 1.5 লাখ মানুহক চাকৰি দিলো, আজিলৈকে কোনেও কব নোৱাৰে যে এটা চাকৰিত দুৰ্নীতি হৈছে। 1 টকা নোহোৱাকৈ 1.5 লাখ মানুহে আজি সুন্দৰভাৱে বুদ্ধিৰে মেধাৰে চাকৰি পাবলৈ সক্ষম হৈছে। হৈছে নে নাই? হৈছে নে নাই? আপোনালোকৰ গাঁৱত দুখীয়া মানুহৰ ল'ৰা ছোৱালী চাকৰি পাইছে নে নাই? আগতেতো দুখীয়া মানুহৰ ল'ৰা ছোৱালী নাপায়, যাৰ পকেটত পইচা থাকে, যোনে মন্ত্ৰীক গৈ পইচা দিব পাৰে, কমিশন কি APSCৰ চেয়াৰমেনক পইচা দিব পাৰে, তেওঁলোকে পায়। এতিয়া আৰু সেইবিলাক নাই। এতিয়া ভালকে পঢ়া শুনা কৰি সকলোৱে চাকৰি পাব পাৰে। স্কিম বিলাকত আমি এই দুৰ্নীতি নোহোৱা কৰাৰ চেষ্টা কৰিছো, যাতে ঘৰো আপোনালোকে দুৰ্নীতিমুক্তভাৱে পাব পাৰে। ৰেচন কাৰ্ড, অৰুণোদয়, আয়ুষ্মান ভাৰত সকলো যাতে ৰাইজক দিব পাৰো, তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাম কৰিছে। এতিয়া ইমানখিনি মুখ্যমন্ত্ৰীক দিয়াৰ পিছত মুখ্যমন্ত্ৰীকতো আপোনালোকে কিবা দিব লাগিব, লাগিব নে নাই? লাগিব নে নাই? দিব পাৰিব নাই? মুখ্যমন্ত্ৰীক আপোনালোকে আশীৰ্বাদ কৰিব। আৰু আশীৰ্বাদ এইটোৱে যে অহা 7 তাৰিখে যি নিৰ্বাচন আছে, সেই নিৰ্বাচনত আমাৰ দলৰ পদুম ফুলৰ চিহ্নত ভোট দি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ কৰিব। কৰিব নে নাই? মুখ্যমন্ত্ৰীক আশীৰ্বাদ বজাই দিয়ক। কিমান জোৰে আচ্ছা বজাব পাৰে বজাই দিয়ক। অকল আপোনালোকে আশীৰ্বাদ কৰিলে নহব, আপোনালোকৰ গাঁও ঘৰৰ ওচৰে পাজৰে যিবিলাক মানুহ এতিয়াও কংগ্ৰেছ বা কাৰোবাৰ পিছে পিছে দৌৰি আছে তেওঁলোককো বুজাই দিব, তেওঁলোককো জনাই দিব যে এইখন অসমত সকলো জাতি জনগোষ্ঠী একেলগে থাকিবলৈ হলে, সমন্বয়ে থাকিবলৈ হলে, এই অসমৰ উন্নয়নৰ কাৰণে এই ধৰণৰ দুখীয়া মানুহক সকলো ধৰণৰ সহায় সহযোগিতা দিবলৈ হলে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শক্তিশালী কৰিব লাগিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক শক্তিশালী কৰাৰ এটাই অস্ত্ৰ, সেইটো হল অহা 7 তাৰিখে যি পঞ্চায়তৰ নিৰ্বাচন হব, সেই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দলৰ প্ৰাৰ্থীসমূহক বিপুল ভোটত বিজয়ী কৰাটো আপোনালোকৰ দায়িত্ব। এইবাৰ পঞ্চায়তত নিৰ্বাচন EVM-ত নহয়। আগতে মেচিনত চুইচ টিপি দিয়ে, ভোট দিয়ে। এইবাৰ পঞ্চায়তৰ নিৰ্বাচন বেলটত হ'ব। 3খনকৈ বেলট পেপাৰ থাকিব, এখন জিলা পৰিষদৰ, এখন আঞ্চলিক পঞ্চায়তৰ, এখন গাঁও পঞ্চায়তৰ। য'ত আঞ্চলিক পঞ্চায়ত আনখণ্ডে জিকিছে তাত 2খন থাকিব, য'ত গাঁও পঞ্চায়তৰ আনখণ্ডে জিকিছে তাত 1খন থাকিব। গতিকে 3খন বেলট পেপাৰত য'ত বিজেপি দলৰ প্ৰাৰ্থী আছে তাত পদুম ফুলত, য'ত ৰাভা আছামৰ প্ৰাৰ্থী আছে তাত টিভিত, আৰু য'ত আমাৰ চিম্বল নাই পঞ্চায়তত আমাৰ শুভাকাংক্ষীসকলে যি চিম্বল লৈছে তাতে আপোনালোকে ভোট দি তেওঁলোকক বিজয়ী কৰিব, যাতে আমি পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ সকলো খুব সুন্দৰভাৱে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আমি গঠন কৰিব পাৰো।
আৰু আপোনালোকৰ এই অঞ্চলৰ উন্নয়নৰ কামসমূহ কৰিব পাৰো। এই কাগজটো আপোনালোকে দিছে, মই কাগজটো লৈ গৈছো। গতিকে মুখ্যমন্ত্ৰীক গৈ ক'ব লাগিব যে এনেকে ৰাইজে মোক কাগজ দিছে, এই কামখিনি কৰিব লাগিব। ৰাইজে আমাক হিয়া উজাৰি ভোট দিছে। আপোনালোকৰ দায়িত্ব হ'ল এই অঞ্চলত যাতে এটা ভোটো বেলেগ দলে মানে কংগ্ৰেছ দলে নাপায়। কাৰণ কংগ্ৰেছ দলে 15 বছৰ শাসনত কি কৰিছে আপোনালোকৰ মনত আছে। কংগ্ৰেছ দলৰ নেতৃত্বত সেই সময়ত ৰাভা আশ্ৰমত কেনেকুৱা ধৰণৰ ঘটনা ঘটিছিল, ইয়াৰ পৰা মানুহ কেনেকে গোৱালপাৰা মেডিকেলত গৈ হাহাকাৰ কৰিব লগা হৈছিল, সেই দিনবিলাকো আপোনালোকৰ মনত আছে। আজি সেই পৰিৱেশৰ পৰা আমি সকলোৱে মিলি জুলি খুব সুন্দৰভাৱে এটা উন্নয়নৰ পৰিৱেশ আনিছো। সেই পৰিৱেশবিলাক আমি ধৰি ৰাখিব লাগিব আৰু আপোনালোক সকলোৱে মিলি ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলক সহায় কৰি সেই পৰিৱেশবিলাক আগবঢ়াই লৈ যাব লাগিব। আমাৰ মাজত এপি কেণ্ডিডেট নিৰ্বাচনী কি নাম আছে বিশ্বধৰ ৰাভা এপি কেণ্ডিডেট আছে। নিৰ্বাচনীৰ পৰা আমাৰ ৰাভা বিশ্বধৰ ৰাভা, নিৰ্বাচনীৰ পৰা বিশ্বধৰ ৰাভা, তেওঁৰ টিভিৰ চিম্বল আমাৰ ৰাভা আশ্ৰম যৌথ মঞ্চৰ পৰা আছে। তেওঁক টিভিৰ চিনত ভোট দি আপোনালোকে বিপুল ভোটত বিজয়ী কৰিব বুলি আশা ৰাখিছো। সকলোৱে তেখেতৰ কাৰণে খুব জোৰছে এটা হাত চাপৰি বজাওক আৰু মহিলাবিলাকে অলপ উৰুলি বজাই দি দিয়ক, আশীৰ্বাদ দি দিয়ক। তেওঁ সেৱা ল'ব, ধুনীয়াকৈ আশীৰ্বাদ দিয়ক, উৰুলি দি দিয়ক। সকলোৰে আশীৰ্বাদত মোৰ বিশ্বাস আছে যে আমাৰ ৰাভা ডাঙৰীয়া বিপুল ভোটত বিজয়ী হ'ব। বহুত দীঘলীয়া ভাষণ নিদিওঁ আৰু বতৰটো অলপ ঠাণ্ডা হৈ আহিছে না, বতাহ দি আছে, গিজগাল কৰি গাৰ্জনী মাৰি আছে। অলপ সোনকাল ঘৰতো যাব লাগে, লাগে নে নালাগে? ঘৰত যাব মন হৈ আছে নাই? আৰু আপোনালোকেতো ভোট দিবই, মই সেইকাৰণে বেছি কথা কোৱা নাই। মই জানোৱে, মই মানুহ আগত থিয় হৈ থাকোঁতে গম পাইছো যে এইখিনি আমাৰে ভোট। কেৱল আপোনালোকৰ দায়িত্বটো হ'ল 7 তাৰিখলৈ ঘৰৰ ওচৰত যিমান কংগ্ৰেছী আছে তাহাঁতক বুজাই দিব যে আৰু 50 বছৰলৈ কংগ্ৰেছ নাহে, এনেই মিছা মিছিকে ঘূৰি ফুৰে। গতিকে বিজেপিৰ লগত আহি বিজেপিকে ভোট দিয়ক, ৰাভা আশ্ৰমৰ যৌথ মঞ্চৰ লগত আহি সকলোকে ভোট দিয়ক, যাতে আমি সকলোৱে মিলি সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন কৰি অসমখন আগবঢ়াই নিব পাৰো, এই অঞ্চলটো আগবঢ়াই নিব পাৰো। তাৰ কাৰণে সকলোৱে কাম কৰক। মই সকলোকে ধন্যবাদ দিছো। আৰু এখন বেলেগ সভাতো যাব লগা আছে। আপোনালোক সকলোৱে যি মৰম দিলে তাৰ কাৰণে আপোনালোক সকলোকে মই সেৱা জনাইছো, আশীৰ্বাদ বিচাৰিছো। আপোনালোকে আশীৰ্বাদ দিব, যাতে আপোনালোকৰ আশীৰ্বাদত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমি সকলোৱে অসমখনৰ উন্নয়নৰ কাৰণে, অসমৰ দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে সদায় কাম কৰি যাব পাৰো। ভগৱানে যাতে তাৰ কাৰণে শক্তি দিয়ে, তাৰ কাৰণে আপোনালোক সকলোৱে আশীৰ্বাদ দিব। মোৰ লগত একেলগে কওক, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। So the right